Dear students, today's topic is narration change of interrogative sentence. Etia interrogative sentence কাক কয়? ইয়াত দিয়া example কেইটালে মন কৰা. What is your name? Do you play games? Are you a student? এই তিনিটা সেন্টেন্সৰ জৰিয়তে কুৱেশ্যন সোধা হৈছে. গতিকে যিবিলাক সেন্টেন্সৰ দ্বাৰা প্ৰশ্ন সোধা হয় সেইবোৰ সেন্টেন্সেই হ'ল ইন্টাৰোগেটিভ সেন্টেন্স. ইন্টাৰোগেটিভ সেন্টেন্সেছ are actually questions. এতিয়া কুৱেশ্যনবিলাক তিনি ধৰণেৰে আৰম্ভ হয়. Number 1, auxiliary verbৰ দ্বাৰা. Auxiliary verbবিলাক হ'ল am, is, are, was, were, have, has, had, can, could, shall, should, may, might ইত্যাদি. Auxiliary verbৰে যেতিয়া আমি এটা সেন্টেন্স লিখো তেতিয়া কেনে ধৰণৰ হ'ব? Was he drinking milk? Can you solve the sum? এই ধৰণে আমি auxiliary verbৰ জৰিয়তে এটা interrogative sentence লিখিব পাৰোঁ. Number 2, do verbৰ জৰিয়তে. Do verbৰ তিনিটা ফৰ্ম হ'ল do, does, did. এই ধৰণৰ সেন্টেন্সবিলাক কেনেকুৱা হয়? Do you like sweets? Does he read regularly? Did he finish his homework? এই ধৰণে do verbৰ জৰিয়তে আমি এটা কুৱেশ্যন লিখিব পাৰোঁ. Number 3, WH question wordৰ জৰিয়তে. What, when, why, where, how, whose, whom, who আদি হ'ল WH question word. Where do you live? Why did he come here? এইবিলাক হ'ল WH question wordৰে আৰম্ভ হোৱা interrogative sentence. এতিয়া direct speechত যদি inverted commaৰ ভিতৰত এটা interrogative sentence থাকে তেতিয়া আমি তাক indirect speech কিদৰে কৰিম সেই কথাই আমি এই ভিডিঅ'টোত আলোচনা কৰিম. প্ৰথমে আমি আলোচনা কৰিম auxiliary verb আৰম্ভ হোৱা interrogative sentence কিদৰে directৰ পৰা indirect কৰিব পাৰি. এতিয়া example number 1 টো চোৱা. I said to Gita, ইনভাৰ্টেড কমাৰ ভিতৰত আছে can you ride a bicycle? এতিয়া এনেকুৱা ইনভাৰ্টেড কমাৰ ভিতৰত যদি ইন্টাৰোগেটিভ সেন্টেন্স থাকে তেতিয়া আমি ইনডিৰেক্ট কৰোঁতে said টোৰ ঠাইত asked বা enquired of লিখিব লাগিব. ইনভাৰ্টেড কমা উঠি যোৱাৰ ঠাইত if বা whether লিখিম যদি ইন্টাৰোগেটিভ সেন্টেন্সটো অক্সিলাৰী ভাৰ্ব বা do ভাৰ্বেৰে আৰম্ভ হয়. তাৰপিছত প্ৰনাউনটো লিখিম আৰু তাৰপিছত ভাৰ্ব লিখি বাকি থকা অংশ তাত এড কৰিম. এতিয়া এনসাৰটো চোৱা. I said টোৰ ঠাইত লিখিলোঁ I asked Gita. ইনভাৰ্টেড কমা উঠি গ'ল তাৰ ঠাইত if. তাৰপিছত প্ৰনাউনটো লিখিম. ইয়াত you টো সি হ'ব কাৰণটো গীতাৰ কথা সুধিছে গতিকে গীতা তাইৰ বুলি কওঁতে আমি ইয়াত সি লিখিব লাগিব. তাৰপিছত ভাৰ্ব আছে can টো কুড কৰিম. তাৰপিছত ride a bicycle টো একেধৰণে থাকিব. I asked Gita if she could ride a bicycle. Number 2, I said to the boy. Inverted comma আছে have you answered all the questions? এইটো inverted comma ভিতৰত interrogative sentence থকাৰ কাৰণে I asked the boy লিখিম. Inverted comma উঠি গ'ল তাৰ ঠাইত if. তাৰপিছত pronounটো you টো he হ'ব কাৰণ এফালে the boy আছে ল'ৰাটোৰ কথা বুজাইছে সেইকাৰণে he. have to had হৈ যাব আৰু answerটো একে থাকিব. all the questions to change কৰিবলগীয়া নাই. I asked the boy if he had answered all the questions. Verb change কৰা নিয়মখিনি একে থাকে. আমি সেইখিনি আগৰ ভিডিঅ'সমূহত আলোচনা কৰি আহিছোঁ আৰু আগৰ ভিডিঅ' যদি কোনোবাই চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে চাই ল'ব পাৰিবা নতুবা প্লেলিষ্টতো গ্ৰামাৰ ছেকশ্যনত পাই যাবা. এই গোটেই ভাৰ্ব চেঞ্জ কৰা নিয়মখিনি একে থাকে মাত্ৰ ইন্টাৰোগেটিভ সেন্টেন্সত আমি এটা কথা মনত ৰাখিব লাগে যে said টোৰ ঠাইত asked বা enquired of লিখিম আৰু ইনভাৰ্টেড কমাৰ ঠাইত আমি if লগাম যদিহে ইন্টাৰোগেটিভ সেন্টেন্সটো অক্সিলাৰী ভাৰ্ব বা do ভাৰ্বেৰে আৰম্ভ হয়. WH question word থাকিলে সেইটো আকৌ আমি if লগাব নালাগে. সেইখিনি মই তোমালোকক ইয়াৰ পিছত শিকাই আছোঁ মাত্ৰ তোমালোকে এতিয়াৰ এই নিয়মকেইটা মনত ৰাখিবা. Number 3, she said to me, are you a singer? ইয়াত চেঞ্জ কৰিলে কি হ'ব? she said to me ঠাইত মই she enquired of me লিখিছোঁ তোমালোকে she asked meও লিখিব পাৰা. ইনভাৰ্টেড কমা উঠি যোৱাৰ ঠাইত মই whether লিখিছোঁ তোমালোকে if লিখিলেও হ'ব. তাৰপিছত আমি লিখিম প্ৰনাউনটো. ইয়াত you টো I হৈ যাব কাৰণ তাই মোক সুধিছে কথাটো গতিকে you টোৱে মোৰ কথা বুজাইছে সেইকাৰণে you ঠাইত I. are টো প্ৰেজেণ্ট অভিভাৰ্ব আছিলে আমি পাষ্ট কৰিলে ইয়াত I লগত was হ'ব. এই ছিংগাৰটো একেধৰণে থাকিব. she enquired of me whether I was a singer. Number 4, my father said to me, will you accompany me? My father said to me ঠাইত my father asked me লিখিলোঁ. ইনভাৰ্টেড কমা উঠি যোৱাৰ ঠাইত if লিখিলোঁ.
ইফৰ পিছত আমি লিখিম প্ৰনাউন ইউ টু আই হৈ যাব কাৰণ ফাদাৰে কথাটো মোক সুধিছে গতিকে ইউৱে মোক বুজাইছে সেইকাৰণে ইউৰ ঠাইত আই লিখিলোঁ উইল টু উড হৈ যায় আৰু একম্পেনীটো একেধৰণে থাকিব প্ৰেজেণ্ট টেন্সতে থাকিব উডৰ পিছত আৰু উইলৰ পিছত সদায় ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটোৱে বহে মিটো হিম হ'ব কাৰণ এইটো ফাদাৰে কথাটো কৈছে আৰু মিটোৱে তেওঁৰ কথা বুজাইছে ফাদাৰৰ কথা বুজাইছে সেইকাৰণে এইটো হিম হ'ব মাই ফাদাৰ আস্কড মি ইফ আই উড একম্পেনী হিম নাম্বাৰ 5 মাই মাদাৰ ছেইড টু মি ৱেৰ ইউ ক্লিনিং দি কিটচেন এইটো ছেইড টু মিৰ ঠাইত তোমালোকে আস্কড মি লিখিলেও হ'ব এনকুৱাৰিড অফ মি লিখিলেও হ'ব মাই মাদাৰ এনকুৱাৰিড অফ মি ইনভাৰ্টেড কমা উঠি গ'ল তাৰ ঠাইত ইফ লিখিলোঁ তাৰপিছত প্ৰনাউন লিখিম ইউটোৱে মোৰ কথা বুজাইছে সেইকাৰণে ইউ ঠাইত লিখিলোঁ আই আৰু এইটো চেণ্টেন্সটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে সেইকাৰণে আমি ইয়াত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিম ৱেৰ ক্লিনিংটো হেড বিন ক্লিনিং লিখিম দি কিটচেনটো একেধৰণে থাকিব মাই মাদাৰ এনকুৱাৰিড অফ মি ইফ আই হেড বিন ক্লিনিং দি কিটচেন ইণ্টাৰগেটিভ চেণ্টেন্সক ডিৰেক্টৰ পৰা ইনডিৰেক্ট কৰোঁতে প্ৰথমে ৰিপৰ্টিং স্পীচটো লিখিম মানে এক্সাম্পল 5ত চোৱা মাই মাদাৰ এনকুৱাৰিড অফ মি এই ৰিপৰ্টিং স্পীচটো লিখিছোঁ তাৰপিছত ইফ বা ৱেডাৰ লিখিম তাৰপিছত প্ৰনাউনটো তাৰপিছত ভাৰ্বটো লিখিম তাৰপিছত এক্সট্ৰা যিটো পাৰ্ট থাকে সেইটো লিখিম এইটো অৰ্ডাৰতে ইনডিৰেক্ট স্পীচটো লিখা হয় আৰু ইনডিৰেক্ট স্পীচটো চিম্পল কৰি পেলাব লাগে আৰু লাষ্টত কুৱেশ্যন মাৰ্ক নালাগে ফুল ষ্টপহে বহাব লাগে এইকেইটা দৰকাৰী আৰু মনত ৰাখিবলগীয়া কথা নেক্সট আহিলে ডু ভাৰ্বেৰে আৰম্ভ হোৱা ইণ্টাৰগেটিভ চেণ্টেন্স এতিয়া আমি যিখিনি ইণ্টাৰগেটিভ চেণ্টেন্স চেঞ্জ কৰিম এই ইণ্টাৰগেটিভ চেণ্টেন্সখিনি ডু ডাজ আৰু ডিডেৰে ষ্টাৰ্ট হ'ব Number 1, the teacher said to me, do you play games? Yet, said to me ঠাইত asked me হ'ব the teacher asked me inverted comma উঠি যাব তাৰ ঠাইত if লাগিব তাৰপিছত pronounটো হ'ব you to I হৈ যাব আৰু ইয়াত do play আছে তাৰমানে do থকা মানে ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে সেয়া আমি চিম্পল পাষ্টলৈ নিব লাগিব ইয়াত ভাৰ্ব কোনটো প্লে ভাৰ্বটো আমি চিম্পল পাষ্টত লিখি দিলে হ'ব প্লেড গেমছ দি টিচাৰ আস্কড মি ইফ আই প্লেড গেমছ ডু আৰু ডাজেৰে চেণ্টেন্সটো আৰম্ভ হোৱা মানে চেণ্টেন্সটো প্ৰেজেণ্ট টেন্সত আছে বুলি আমি গম পাম আৰু ডিডেৰে চেণ্টেন্সটো আৰম্ভ হ'লে গম পাম যে ই simple past tense আছে এতিয়া example number 2 Oditi said to me does your brother run fast to doesere start হৈছে মানে sentence to simple present tense আছে আৰু এটো আমি past tense লৈ নিব লাগিব Oditi asked me if your brother to my brother হ'ব কাৰণ মোৰ brotherৰ কথা বুজাইছে হে your brother to my brother does run মানে প্ৰেজেণ্টত আছে আৰু এইটো পাষ্ট কৰিলে কি হ'ব ৰানটো ৰেন হৈ যাব Oditi asked me if my brother ran fast Number 3 my sister said to me did you take my pen এইটো did take আছে এইটো simple pastত আছে মানে আমি past perfect কৰিব লাগিব তেতিয়া past perfect হ'লে আমি কি কৰিম head লগাব লাগিব আৰু ভাৰ্বৰ past participle form এটা ভাৰ্ব হ'ল takeৰ past participle হ'ব taken মানে head taken কৰিব লাগিব my sister said to me ঠাইত asked me লিখিলোঁ inverted comma উঠি গ'ল তাৰ ঠাইত if লগালোঁ you to I হ'ব কাৰণ মোক সুধিছে কথাটো তাৰপিছত ভাৰ্বটো আমি কি কৰিম had taken আৰু মাই পেনটো হাৰ পেন হ'ব মোৰ ভাষাত ক'বলৈ হ'লে চিষ্টাৰ পেনৰ কথা বুজাইছে হে হাৰ পেন মাই চিষ্টাৰ আস্কড মি ইফ আই হেড টেকেন হাৰ পেন Example number 4 I said to her do you want my help ইয়াত কি চেঞ্জ হ'ব saidৰ ঠাইত asked হ'ব pronounটো চেঞ্জ হ'ব আৰু ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে আমি পাষ্ট কৰিব লাগিব ইয়াত ভাৰ্ব হ'ল want to wanted হৈ যাব I said to her ঠাইত I asked her হ'ল if C হ'ব you to কাৰণ মই তাইক সুধিছোঁ এইটো তাইৰ কথা বুজাইছে হে if C ইয়াত ভাৰ্ব হ'ল want to wanted হৈ যাব আৰু my helpটো একেধৰণে থাকিব কাৰণ মই কথাটো কৈছোঁ সেইকাৰণে my help I asked her if she wanted my help Number 5 he said to us did you finish the sums ইয়াত did আছে মানে ভাৰ্বটো past tenseত আছে আমি এইটো finish to had finished কৰিব লাগিব past perfectত লিখিব লাগিব he asked us if we লিখিব লাগিব এইটো ask থকাৰ কাৰণে এইটো we হৈ যাব had finished the sums Number 6 Mr. Sharma said to me does Moiri buy books Mr. Sharma inquired of me if Moiri bought books
ডাজ থকা মানে এইটো বাইটো প্ৰেজেণ্টত আছিলে আৰু আমি এইটো চিম্পল পাষ্ট কৰি বট কৰিছোঁ এতিয়া আমি ডিছকাছ কৰিম WH কুৱেশ্যন ৱৰ্ড দি ষ্টাৰ্ট হোৱা ইণ্টাৰগেটিভ চেণ্টেন্স কিদৰে ইণ্টাৰেক্ট কৰিব পাৰি এক্সাম্পল নম্বৰ 1 টো চোৱা দি ষ্ট্ৰেঞ্জাৰ ছেইড টু মি হুৱেৰ ডু ইউ লিভ হুৱেৰটো হ'ল WH কুৱেশ্যন ৱৰ্ড এতিয়া এনেকুৱা ধৰণৰ চেণ্টেন্স থাকিলে আমি ইনভাৰ্টেড কমা উঠি যোৱাৰ ঠাইত আগতে যিটো ইফ লগাইছিলোঁ সেই ইফটো লগাব নালাগে তাৰ ঠাইত যিটো WH কুৱেশ্যন ৱৰ্ড থাকে সেই ৱৰ্ডটোৱে লগাব লাগিব তাৰপিছত আমি প্ৰনাউনটো লিখিম তাৰপিছত ভাৰ্ব লিখিম আৰু তাৰপিছত এক্সট্ৰা যিটো পাৰ্ট থাকে সেই পাৰ্টটো লিখিম এতিয়া ইয়াত এইটো চেঞ্জ কৰিলে কি হ'ব দি ষ্ট্ৰেঞ্জাৰ আস্কড মি হুৱেৰ আই লিভটো পাষ্ট টেন্সত লিখিলেই হ'ব এক্সাম্পল নম্বৰ 2 হি ছেইড টু মি হুৱেৰ ডিড ইউ গ' য়েষ্টাৰডে ইয়াত হুৱেৰটো হ'ল WH কুৱেশ্যন ৱৰ্ড ইনভাৰ্টেড কমা উঠি যোৱাৰ পিছতে এই হুৱেৰটো লগাব লাগিব তাৰপিছত প্ৰনাউনটো লগাম তাৰপিছত ভাৰ্ব ইয়াত পাষ্ট টেন্সত আছে ডিড থকা মানে পাষ্ট টেন্সত আছে আৰু আমি ইয়াত পাষ্ট পাৰফেক্টত লিখিব লাগিব মানে হেড গান হ'ব হি আস্কড মি হুৱেৰ আই হেড গান দি প্ৰিভিয়াছ ডে নম্বৰ 3 দি লেডি ছেইড টু মি হোৱাট ইজ ইয়'ৰ নেম এইটো দি লেডি আস্কড মি লিখাৰ পিছত ইনভাৰ্টেড কমা উঠি যাব তাত আমি ইফ লগাব নালাগে হোৱাটে হৈ থাকিব তাৰপিছত ইয়'ৰ নেমটো মাই নেম হৈ যাব আৰু ইজটো আছিলে প্ৰেজেণ্টৰ বিভাৰ্ব আমি পাষ্টৰ বিভাৰ্ব লগালে ইয়াত ৱাজ হৈ যাব দি লেডি আস্কড মি হোৱাট মাই নেম ৱাজ এক্সাম্পল নম্বৰ 4 আই ছেইড টু হিম হুৱেন ডিড ইউ বাই দিছ বুকছ ইয়াত কি চেঞ্জ কৰিম ডিড আছে মানে ভাৰ্বটো পাষ্ট টেন্সত আছে আমি পাষ্ট পাৰফেক্ট কৰিম হেড বট লগাব লাগিব ডিজ আছে ডিজটো ড'জ কৰিম আই ছেইড টু হিমৰ ঠাইত আই আস্কড হিম লিখিলোঁ তাৰপিছত ইনভাৰ্টেড কমা উঠি গ'ল তাৰপিছত আছে হুৱেন কৰি ইয়াত বহালোঁ তাৰপিছত লিখিম প্ৰনাউন ইউটো হি হ'ব কাৰণ মই তাক সুধিছোঁ আৰু সি কিতাপ কিনাৰ কথা কোৱা হৈছে ইয়াত সেয়ে ইউটো হি হ'ব আৰু ডিড থকাৰ কাৰণে ভাৰ্বটো হেড বট হৈছে মানে পাষ্ট পাৰফেক্ট হৈছে আৰু দিজ বুকছটো ড'জ বুকছ আই আস্কড হিম হুৱেন হি হেড বট ড'জ বুকছ নম্বৰ 5 মাই আংকল ছেইড টু মি হাউ আৰ ইউ এইটো কি হ'ব WH কুৱেশ্যন ৱৰ্ড দিয়ে ষ্টাৰ্ট হৈছে হাউ টু WH কুৱেশ্যন ৱৰ্ড বুলি কোৱা হয় মাই আংকল ছেইড টু মি ঠাইত মাই আংকল আস্কড মি হ'ল ইনভাৰ্টেড কমা উঠি গ'ল তাৰপিছত হাউ লিখিলোঁ WH কুৱেশ্যন ৱৰ্ডটো লিখিলোঁ তাৰপিছত প্ৰনাউনটো লিখিলোঁ ইউটো ইয়াত মোৰ কথা বুজাইছে সেইকাৰণে হাউ পিছত আই হ'ব আৰু আৰটো পাষ্টলৈ নিলোঁ তেতিয়া আই ৱাজ হ'ল মাই আংকল আস্কড মি হাউ আই ৱাজ নেক্সট এক্সাম্পল নম্বৰ 6 চি ছেইড টু মি হোৱাই ডিড ইউ ডু ইট এইটোও পাষ্ট টেন্সত আছে আমি পাষ্ট পাৰফেক্ট কৰিব লাগিব চি আস্কড মি হোৱাই আই হেড ডান ইট ছাত্ৰ ছাত্ৰীসকল এই ধৰণে তোমালোকে ইণ্টাৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জৰ এক্সাম্পল আৰু বেছিকৈ প্ৰেক্টিছ কৰিবা যিমানেই প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ বাবে সহজ হৈ পৰিব আৰু তেতিয়া ইনডিৰেক্টৰ পৰা ডিৰেক্ট নেৰেশ্যনো সহজেই কৰিব পাৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত মই ইম্পেৰেটিভ চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জ আলোচনা কৰিম ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিলৈ ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ